এতিয়া আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ 12 নম্বৰ পাঠ তথ্য সংগ্ৰহ আৰু বিচাৰ এই পাঠটোৰ আমি অনুশীলনী আলোচনা কৰিম 204 নম্বৰ পেজ অনুশীলনী আলোচনা কৰিম 1 নম্বৰটো চোৱা কি দিয়া আছে এখন গ্ৰন্থমেলাত এসপ্তাহৰ প্ৰতিদিনে বিক্ৰী হোৱা কিতাপৰ তথ্যৰ চিত্ৰ প্ৰতীক তলত দিয়া হৈছে উক্ত চিত্ৰৰ তথ্যৰ পৰা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া সোমবাৰ কিতাপ বিক্ৰীৰ সংখ্যাৰ চিত্ৰৰ ৰূপত চোৱা কিতাপ দিয়া আছে আৰু এখন কিতাপক কিমান বুজাইছে 1000 খনকৈ বুজাইছে মানে এই এটা চিত্ৰ মানে 1000 দুটা মানে 2000 তিনিটা মানে 3000 চাৰিটা মানে 4000 আকৌ মঙ্গলবাৰৰ দিয়া আছে চোৱা 1000 2000 3000 4000 5000 এনেকৈ আমাক চিত্ৰ ব্যৱহাৰ কৰা আছে তলৰ এই প্ৰশ্নখিনিৰ আমাক উত্তৰ দিবলৈ দিছে এই নম্বৰটো দিয়া আছে বৃহস্পতিবাৰে কিমান কিতাপ বিক্ৰী হৈছে চোৱা বৃহস্পতিবাৰ এই এটা চিত্ৰ আমাক কি বুজায় ইয়াত দিয়া আছে এটা চিত্ৰই বুজায় 1000 খন কিতাপ তাৰ মানে চোৱা এই 1000 2000 3000 4000 তো বৃহস্পতিবাৰে কিমান খন কিতাপ বিক্ৰী হৈছে 4000 খন বি নম্বৰটো চোৱা কি দিয়া আছে কোনটো দিনত আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছে সেইদিনা কিমান কিতাপ বিক্ৰী হৈছে আটাইতকৈ বেছি বিক্ৰী হৈছে দেওবাৰ কিমান কিতাপ বিক্ৰী হৈছে 1000 2000 3000 4000 5000 6000 7000 8000 আৰু 9000 কিতাপ বিক্ৰী হৈছে কি বাৰে দেওবাৰে আকৌ সি নম্বৰটো চোৱা কোনটো দিনত আটাইতকৈ কম কিতাপ বিক্ৰী হৈছে আটাইতকৈ কম বিক্ৰী হৈছে শনিবাৰে মাত্ৰ 2000 খন কিতাপ বিক্ৰী হৈছে ডি নম্বৰ কুৱেশ্যনটো চোৱা কোন কেইদিন সমান সমান কিতাপ বিক্ৰী হৈছে সমান কিতাপ বিক্ৰী হৈছে শুক্ৰবাৰ আৰু মঙ্গলবাৰে মঙ্গলবাৰেও 5000 খন কিতাপ বিক্ৰী হৈছে আৰু শুক্ৰবাৰেও 5000 খন বিক্ৰী হৈছে তো ইয়াত আমি লিখিম মঙ্গলবাৰ আৰু শুক্ৰবাৰ আৰু চোৱা সোমবাৰে হৈছে 4000 খন কিতাপ বিক্ৰী আৰু বৃহস্পতিবাৰেও হৈছে 4000 খন কিতাপ বিক্ৰী সেইকাৰণে কি হ'ব মঙ্গলবাৰ আৰু শুক্ৰবাৰ লগতে সোমবাৰ আৰু বৃহস্পতিবাৰ 2 নম্বৰ কুৱেশ্যনটো চোৱা এটা শ্ৰেণীৰ 5জন ছাত্ৰৰ ওজন জুখি তলৰ তথ্যখিনি পোৱা গ'ল তথ্যখিনি চিত্ৰ প্ৰতীকৰ সহায়ত প্ৰকাশ কৰা ছাত্ৰ দিয়া আছে হৰেণৰ ওজন কিমান 60 কিলোগ্ৰাম ৰমেনৰ ওজন 55 কিলোগ্ৰাম শৈলেনৰ ওজন 45 কিলোগ্ৰাম সত্যেনৰ ওজন কিমান 70 কিলোগ্ৰাম আৰু নৰেনৰ ওজন কিমান 50 কিলোগ্ৰাম এতিয়া আমাক এইখিনি চিত্ৰ প্ৰতীকৰ সহায়ত আমাক প্ৰকাশ কৰিব দিছে আমি 2 নম্বৰটো কৰি চাওঁ সো আমাক চিত্ৰ প্ৰতীকৰ সহায়ত দেখুৱাব দিছিল এই চিত্ৰটো মই ব্যৱহাৰ কৰিছোঁ আৰু এই এটা চিত্ৰক 5 বুলি আমি ধৰিছোঁ 5 একক ধৰিছোঁ ঠিক আছে বা 5 কিলোগ্ৰাম বুলি আমি ধৰিছোঁ যেহেতু আমাক ওজনৰ কথা কৈছে সো হৰেণৰ কিমান ওজন বুলি কৈছিল 60 কিলোগ্ৰাম ওজন বুলি কৈছিল হৰেণৰ গতিকে চোৱা 5 10 15 20 25 30 35 40 45 50 55 60 ঠিক আছে আমি চিত্ৰৰ সহায়ত দেখুৱাইছোঁ তো ওপৰত লিখিবা ওজন চিত্ৰৰ সহায়ত তাৰপিছত ৰমেনৰ কিমান আছিল ওজন 55 কিলোগ্ৰাম আছিল তো এই এটা চিত্ৰই কি বুজায় 5 কৈ বুজায় 5 কিলোগ্ৰাম কৈ বুজায় 5 10 15 20 25 30 35 40 45 50 55 শৈলেনৰ কিমান আছিল 45 কিলোগ্ৰাম 5 10 15 20 25 30 35 40 45 সত্যেনৰ কিমান 70 5 10 15 20 25 30 35 40 45 50 55 60 65 70 আৰু নৰেনৰ আছিল কিমান 50 কিলোগ্ৰাম চোৱা এইটো 5 10 15 20 25 30 35
40 45 50 আমি গোটেইখিনি কি কৰিলো চিত্ৰ সহায়ত আমি দেখুৱালো তোমালোকে বেলেগ চিত্ৰ ব্যৱহাৰ কৰিব পাৰা ঠিক আছে কেৱল চিত্ৰ যি চিত্ৰ ব্যৱহাৰ কৰা ইয়াতে লিখি দিবা যে অমুকটো চিত্ৰ মানে 5 একক বা এইটো চিত্ৰ মানে আমি 10 একক কৈ ধৰিছো এনেকৈ লিখি দিবা এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চনটো এখন বিদ্যালয়ৰ 5টা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ দ্বন্দ্বচিত্ৰৰ সহায়ত তথ্যখিনি প্ৰকাশ কৰা পঞ্চম শ্ৰেণী চোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান 160 দিয়া আছে ষষ্ঠ শ্ৰেণীৰ 140 সপ্তম শ্ৰেণীৰ 120 অষ্টম শ্ৰেণীৰ 150 আৰু নৱম শ্ৰেণীৰ 100 এতিয়া আমি দ্বন্দ্বচিত্ৰৰ সহায়ত আমি এইখিনি প্ৰকাশ কৰিম এতিয়া চোৱা আমি দ্বন্দ্বচিত্ৰ এনেকৈ আমি আঁকি ল'ম এডাল স্কেলৰ সহায়ত তোমালোকে আঁকি ল'বা এইখিনি হ'ল আমাৰ শ্ৰেণী আৰু এইফালে আমাৰ কি হ'ব ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এতিয়া চোৱা মই 50 কৈ ধৰিছো 50 একক কৈ ধৰিছো তোমালোকে 10 কৈ বা 5 কৈ ধৰিব পাৰা ঠিক আছে 50 100 150 200 250 পঞ্চম শ্ৰেণীৰ কিমান বুলি কৈছিল 160 বুলি কৈছিল তো 150 তকৈ অলপ ওপৰত আমি এনেকৈ এটা বক্স বনাই দিছো এটো হ'ল আমাৰ 160 তাৰ ষষ্ঠ শ্ৰেণীৰ কি কৈছিল 140 মানে 150 ৰ অলপমান তলত এনেকৈ আমি এটা স্কেলৰ সহায়ত বক্স এটা আমি বনাই দিছো ঘৰ এটা কিমান 140 ৰ এটো ষষ্ঠ শ্ৰেণীৰ সপ্তম শ্ৰেণীৰ চোৱা কিমান 120 এইটো 100 এইখিনি মানত হ'ব আমাৰ 120 এইটো হ'ব 120 ৰ ঘৰ তাৰ অষ্টম শ্ৰেণীৰ চোৱা কিমান দিয়া আছে 150 তো এইটো 150 আৰু নৱম শ্ৰেণীৰ কিমান দিয়া আছে 100 তো ইয়াৰ পৰা স্কেলৰ সহায়ত জুখি এটা ঘৰ বনাই দিছো 100 তো এইটো আমি দ্বন্দ্বচিত্ৰৰ সহায়ত প্ৰকাশ কৰিলো এটা 4 নম্বৰটো চোৱা এজন ছাত্ৰ কোনো এক পৰীক্ষাত পোৱা নম্বৰসমূহ তলত দিয়া ধৰণৰ বিষয় দিয়া আছে আমাক অসমীয়াত নম্বৰ কিমান 60 ইংৰাজীত 70 সমাজ বিজ্ঞানত 55 গণিতত 60 আৰু বিজ্ঞানত 50 এতিয়া এইখিনি আমি কি কৰিব দিছে এই তথ্যখিনিৰ পৰা আমাক দ্বন্দ্বচিত্ৰ আমাক আঁকিব দিছে তুমি দ্বন্দ্বচিত্ৰ আঁকিছা সো ইয়াতে আমাৰ বিষয় এইখিনি হ'ল আমাৰ বিষয় এইখিনি হ'ল আমাৰ নম্বৰৰ সংখ্যা এটা লিখিবা নম্বৰ এতে হ'ল বিষয় এতিয়া চোৱা আমাক অসমীয়াত কিমান নম্বৰ কৈছিল 60 নম্বৰ অসমীয়াত 60 ইংৰাজীত আছিল কিমান 70 সমাজ বিজ্ঞানত কিমান 55 গণিতত কিমান 60 আৰু বিজ্ঞানত কিমান আছিল আমাৰ বিজ্ঞান আছিল 50 ঠিক আছে ওপৰত তোমালোকে নম্বৰখিনি লিখিও দিব পাৰা মই দিয়া নাই ঠিক আছে এইটো আমাৰ দ্বন্দ্বচিত্ৰৰ সহায়ত আমি তথ্যখিনি প্ৰকাশ কৰিলো 5 নম্বৰ কোৱেশ্চনটো চোৱা এটা শ্ৰেণীৰ 40 গৰাকী ছাত্ৰ-ছাত্ৰীৰ নিজৰ নিজৰ তেজৰ গ্ৰুপ সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰাত তলৰ তথ্যখিনি পোৱা গ'ল উক্ত তথ্যৰ এখন তালিকা প্ৰস্তুত কৰা আমাক চোৱা এ বি এ এনেকৈ আমাক তেজৰ গ্ৰুপ দিয়া আছে এ গ্ৰুপ বি গ্ৰুপ এ বি গ্ৰুপ ও গ্ৰুপ এনেকৈ আমাক কেইটামান গ্ৰুপ দিয়া আছে 4টা গ্ৰুপ দিয়া আছে এতিয়া আমাক কি কৰিব লাগে এই তথ্যখিনিৰ পৰা আমি দাগ চিহ্নৰ সহায়ত আমি প্ৰকাশ কৰিব লাগে ঠিক আছে এখন তালিকা প্ৰস্তুত কৰিব লাগে তো আমি ইয়াৰ পৰা কি চাম প্ৰথমে আমি লিখিম যে তেজৰ গ্ৰুপ এ গ্ৰুপ লিখিম তাৰ পিছত বি গ্ৰুপ আছে বি গ্ৰুপ লিখিম এ বি গ্ৰুপ লিখিম আৰু ও গ্ৰুপ লিখিম তাৰ পিছত আমি দাগ চিহ্ন ব্যৱহাৰ কৰিম যে 40 গৰাকী ছাত্ৰ-ছাত্ৰীৰ এ গ্ৰুপ কিমান জনৰ আছে এজনৰ 2 3 4 5 6 7 8 9 10 11 12 13 মানে আমি গম পালো যে এ গ্ৰুপ 13 জনৰ আছে তো এনেকৈ আমি এখন তালিকা প্ৰস্তুত কৰি চাও ঠিক আছে তেজৰ গ্ৰুপ দাগ চিহ্ন আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এই গ্ৰুপৰ কিমান পালো ছাত্ৰ-ছাত্ৰী 13 গৰাকী পাইছিলো তো দাগ চিহ্ন আমি কেনেকৈ ব্যৱহাৰ কৰিম আমি এনেকৈ লিখিম 1 2 3 4 5 6 7 8 9 10 11 12 13 সো এনেকৈ আমি দাগ চিহ্ন ব্যৱহাৰ কৰিলো এতিয়া বি গ্ৰুপ চোৱা
তেজৰ বি গ্ৰুপ কিমানটা আছে ইয়াতে আমি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 তো বি গ্ৰুপ আমি কি পালো 1 2 3 4 5 6 7 8 9 10 11 12 আমি বি গ্ৰুপ পালো 12টা ঠিক আছে তো চোৱা 12 জন ছাত্ৰ ছাত্ৰী আমি বি গ্ৰুপ পাইছো তো ছাত্ৰ ছাত্ৰীৰ সংখ্যাত লিখিছো 12 আৰু ডাক চিহ্ন চোৱা আমি 1 2 3 4 এনেকৈ আস্তানিৰ 5 নম্বৰ 5 আকৌ 1 2 3 4 5 10 হল আৰু 1 2 10 2 12 এবাৰ আছে এ বি গ্ৰুপ কিমান আছে চাও ইয়াতে নাই 1 2 3 4 5 6 7 8 9 তো বি গ্ৰুপৰ আছে কিমান জন 9 জন ছাত্ৰ ছাত্ৰী কেনেকৈ ব্যৱহাৰ কৰিম 1 2 3 4 5 6 7 8 9 আমি তাক চিহ্ন ব্যৱহাৰ কৰিলো এতিয়া ও তেজৰ গ্ৰুপ ও গ্ৰুপৰ কিমান জন আছে ছাত্ৰ ছাত্ৰী চাও ইয়াতে নাই এইটো নাই 1 2 3 4 5 6 6 জন আছে ছাত্ৰ ছাত্ৰী চোৱা ও গ্ৰুপৰ আছে 6 জন ডাক চিহ্ন আমি ব্যৱহাৰ কৰিম 1 2 3 4 5 6 তো ইয়াত মুঠ কিমান জন হ'ব 40 জন গতিকে আমাৰ এইটো আমি প্ৰকাশ কৰিলো এখন তালিকাত 6 নম্বৰটো চোৱা এটা চৰকাৰী কাৰ্যালয়ৰ মুঠ 60 গৰাকী কৰ্মচাৰী আছে তেওঁলোকে বিভিন্ন যান বাহনৰ কাৰ্যালয়লৈ আহে এই সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰাত তলৰ তথ্যখিনি পোৱা গ'ল ইয়াত খোজকাঢ়ি অহা সকলৰ ডব্লিউ ৰে স্কুটাৰ বা মটৰ চাইকেলেৰে অহা সকলক এছ ৰে নিজা চাৰিচকীয়া বাহনেৰে অহা সকলক চি ৰে বাছেৰে অহা সকলক বি ৰে চাইকেলেৰে অহা সকলক চি ৱাই ৰে বুজোৱা হৈছে তো ইয়াতে আমাক দিয়া আছে কিমান জনে চাইকেল লৈ কিমান জনে স্কুটাৰ লৈ আহে তো এইখিনিৰ পৰাই এই তথ্যখিনিৰ পৰাই আমাক কি কৈছে যে ওপৰৰ তথ্যখিনিৰ পৰা এখন তালিকা প্ৰস্তুত কৰা আৰু দ্বন্দ্বচিত্ৰৰ সহায়ত দেখুওৱা প্ৰথমে আমি এখন তালিকা প্ৰস্তুত কৰি লওঁ আমাক দিয়া আছিল মুঠ কৰ্মচাৰী 60 গৰাকী খোজকাঢ়ি যোৱাসকলক ডব্লিউ ৰে বুজায় মটৰ চাইকেলেৰে যোৱাসকলক এছ ৰে চাৰিচকীয়াৰে যোৱাসকলক চি ৰে বাছেৰে যোৱাসকলক বি ৰে আৰু চাইকেলেৰে যোৱাসকলক চি ৱাই ৰে এতিয়া আমি যান বাহন লিখো কি কি বি চি ৰেচনৰ বি চি আমি একফালৰ পৰা লিখি গৈছো ঠিক আছে তোমালোকে ডব্লিউ এছ এনেকৈ লিখিব পাৰা যেহেতু বি টো আমি আগতে পাওঁ সেইকাৰণে বি চি চি ৱাই এছ আৰু ডব্লিউ এনেকৈ আমি যান বাহন লিখিলো নামখিনি এতিয়া আমি বি ৰে মানে বাছেৰে কিমানজনে অহা যোৱা কৰে সেইটো আমি হিচাপ কৰি চাম সো বাছেৰে কিমানজনে আহিব বি কিমানটা আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 তো বাছেৰে কিমানজনে অহা যোৱা কৰে 14 জন কৰ্মচাৰীয়ে কৰ্মচাৰী লিখিলো কিমান 14 জন ডাক চিহ্ন আমি চোৱা 14 ডাল ডাক চিহ্ন ব্যৱহাৰ কৰিম 1 2 3 4 এডাল হল 5 1 2 3 4 এডাল 5 10 হল 1 2 3 4 14 এবাৰ আকৌ চি এবাৰ চি চাম চাৰিচকীয়াৰে অহা চি ৰে অহা চোৱা 1 2 3 4 5 6 7 8 9 10 জন তাৰ মানে কি চাৰিচকীয়ালৈ 10 জন কৰ্মচাৰীয়ে অহা যোৱা কৰে চাৰিচকীয়ালৈ 10 জন কৰ্মচাৰী পালো আমি অহা যোৱা কৰে বুলি ডাক চিহ্ন ব্যৱহাৰ কৰিম 1 2 3 4 এটা 5 1 2 3 4 5 তো পাছে পাছে 10 এতিয়া চাম চাইকেল লৈ কিমানজনে অহা যোৱা কৰে এইটো আমি 5 6 7 8 9 10 11
তাৰ মানে চাইকেলেৰে 11 জন কৰ্মচাৰীয়ে অহা যোৱা কৰে সো আমি কি পালো যে 11 জন কৰ্মচাৰীয়ে অহা যোৱা কৰে চাইকেলেৰে দাগ চিহ্ন আমি ব্যৱহাৰ কৰিম 1 2 3 4 5 1 2 3 4 5 আৰু 1 পাছে পাছে 10 আৰু 1 টো 11 এতিয়া আমি আকৌ এস মানে মটৰ চাইকেলেৰে কিমানজন কৰ্মচাৰী অহা যোৱা কৰে সেইটো আমি চাও চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তাৰ মানে মটৰ চাইকেল লৈ 16 জন কৰ্মচাৰীয়ে অহা যোৱা কৰে সো কৰ্মচাৰীত লিখিলো 16 এতিয়া আমি দাগ চিহ্ন ব্যৱহাৰ কৰিম এয়া হ'ল আমাৰ 5 এয়া 5 ডাল এয়া 5 5 10 15 যেটো 16 আছে ইয়াতে আমি আকৌ এডাল দিলো এই 16 ডাল আমি দাগ চিহ্ন ব্যৱহাৰ কৰিছো এটা w মানে হল খোজকাঢ়ি অহা যোৱা কৰা কৰ্মচাৰীৰ সংখ্যা আমি চাও সো w 1 2 3 4 5 6 7 8 9 আমি কি গম পালো যে খোজকাঢ়ি 9 জন কৰ্মচাৰী অহা যোৱা কৰে যে খোজকাঢ়ি কিমান জন 9 জন কৰ্মচাৰী দাগ চিহ্ন চোৱা 1 2 3 4 5 6 7 8 9 এতিয়া আমি দ্বন্দ্ব চিত্ৰৰ সহায়ত আমি এইখিনি লিখিম এতিয়া দ্বন্দ্ব চিত্ৰৰ সহায়ত চোৱা আমি এনেকৈ দুডাল আমি অক্ষৰেখা আঁকিলো ইয়াতে আমি বাহন B C C Y S আৰু W বাহন লিখিলো আৰু ইয়াতে কৰ্মচাৰী মই 2 এককৈ ধৰি গৈছো 2 4 6 8 10 12 14 16 এতিয়া B মানে বাছেৰে কিমান জন পাইছিলো আমি কৰ্মচাৰী 14 জন এটা 14ত চোৱা এটা ঘৰ বনাই দিছো C কিমান আছিল 10 পাইছিলো কৰ্মচাৰীৰ সংখ্যা 10 পাইছিলো স্কেল ব্যৱহাৰ কৰিবা 10ত এটা ঘৰ বনাই দিলো তাৰ পিছত CY কিমান পাইছিলো 11 ইয়াতে চোৱা 11 আৰু S ৰে কিমান পাইছিলো 16 জন কৰ্মচাৰী আৰু পাইছে W পাইছিলো কিমান জন 9 জন তো এইখিনিত ইয়াৰ পৰাই